এতিয়া আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে 12,60,000 মহিলাক ইতিমধ্যে নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। কাৰণ যিসকল মহিলাই এই অৰুণোদয় আঁচনি লাভ কৰা নাই তেতিয়াহ'লে এতিয়া আপোনালোকে অতি সোনকালে অতি সহজে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। নমস্কাৰ, আপোনালোকে চাই আছে DG Info আছাম চেনেল। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যিসকল মহিলাই ইতিমধ্যে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি আছিলে তেওঁলোকে এটা সমীক্ষা চলাইছিলে। সেই সমীক্ষা অনুসৰি 12 বা 13 লাখ মহিলা ইতিমধ্যে বাকী আছে যে অৰুণোদয় আঁচনি লাভ কৰিবলৈ। গতিকে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া ঘোষণা কৰিছে যে নতুনকৈ যিসকল মহিলা বাকী আছে এইসকল মহিলাক এতিয়া নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। এই অৰুণোদয় আঁচনি লাভ কৰিবলৈ আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি ডিটেইলছ আপোনালোক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দেশক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে 15 ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে যি অৰুণোদয় আঁচনি ফৰ্ম আছে এই ফৰ্ম বিতৰণ কৰিব। এতিয়া এই ফৰ্ম আপোনালোকে কোনে ফিল আপ কৰিব লাগিব। দেশক যিসকল মহিলাই ইতিমধ্যে অৰুণোদয় আঁচনি লাভ কৰি আছিলে তেওঁলোকে এই অৰুণোদয় 3.0ত আপোনালোকে আবেদন কৰিব লাগিব নতুনকৈ, নহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰে। কাৰণ বহুত মহিলাক ইতিমধ্যে এই অৰুণোদয় আঁচনিৰ পৰা কেঞ্চেল কৰা হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী নিজে ঘোষণা কৰিছে যে বহুত মহিলাই অৰুণোদয় আঁচনি লাভ নকৰে। কাৰণ বহুতে যেতিয়া নতুনকৈ চাকৰি পাইছে বা তেওঁলোকৰ যোগ্য হিতাধিকাৰী নহয় সেইসকলক কেঞ্চেল হ'ব। কেঞ্চেল হোৱাৰ পিছত যিসকল মহিলাই ইতিমধ্যে নতুনকৈ পাব, যিসকল বাকী আছে তেওঁলোকৰ সকলোৰ বাবে এটা মাষ্ট বি প্ৰয়োজন হৈছে ডকুমেণ্টছ, সেইটো হৈছে ৰেচন কাৰ্ড। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে নতুনকৈ যি অৰুণোদয় প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। কাৰণ 12,60,000 মহিলাক এতিয়া নতুনকৈ যি অৰুণোদয় আঁচনি দিব তাত অন্তৰ্ভুক্ত কৰিব। তাৰ কাৰণে প্ৰত্যেক সমষ্টিৰ 10,000কৈ মহিলা তাত অন্তৰ্ভুক্ত হ'ব। গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে যি 15 ছেপ্টেম্বৰৰ পৰা যিটো ফৰ্ম দিব এই ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে এই ফৰ্মটো কালেক্ট কৰি পেলাই আপোনালোকে আবেদন কৰিব লাগিব। তেতিয়াহে আপোনালোকে এই অৰুণোদয় আঁচনি লাভ কৰিব। আৰু তাৰপিছত যেতিয়া আপোনালোকে এই অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব তাৰ লগত আপোনাৰ ডকুমেণ্টছৰ ক্ষেত্ৰত ডাঙৰ যিটো ডকুমেণ্টছ আছে সেইটো হৈছে ৰেচন কাৰ্ড। সকলোৰে বাবে প্ৰয়োজন, পুৰণা হওক বা নতুন হওক সকলোৰে কাৰণে ৰেচন কাৰ্ডটো প্ৰয়োজন, আপোনালোকে সকলোকে দিবই লাগিব। তাৰপিছত আপোনাৰ বেংক পাছবুক আৰু আধাৰ কাৰ্ড এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যেতিয়া আবেদন কৰিব, আবেদন কৰাৰ পিছত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে যিসকল নতুনকৈ আবেদন কৰিব তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ পৰা টকা লাভ কৰিব। আৰু যিসকল পুৰণা আছে এই পুৰণাসকলে যিসমূহ টকা পাই আছিলে সেইটো কণ্টিনিউ তেওঁলোকে টকা পাই থাকিব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু লগত কি ঘোষণা কৰিছে সকলোখিনি আপোনালোকে কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয়।